অনুদান গ্ৰহণ কৰিব। ইতিমধ্যে BTAD চৰকাৰে আমাৰ অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান BTADৰ সকলোখিনি শিক্ষানুষ্ঠানক সামৰি প্ৰাদেশিকৰণ কৰিব পৰাকৈ এখন বিলৰ খচৰা তেওঁলোকে প্ৰস্তুত কৰিছে আৰু দুই এদিনতে হয়তো BTAD চৰকাৰৰ কেবিনেটে এখন অনুমোদন জনাব আৰু তাৰপিছত ৰাজ্যপাল বা অসম চৰকাৰৰ কেবিনেটেও ইয়াক অনুমোদন জনাব। এতিয়া কথাটো হ'ল আমাৰ BTAD বাহিৰৰ অৰ্থাৎ অসমৰ যিখিনি অপাধিকৃত শিক্ষানুষ্ঠান এই অপাধিকৃত শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ হ'ব নে নহ'ব। আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বৰ্তমানৰ যিখন বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনৰ দিনত কাৰ্যকালৰ ভিতৰত আমি প্ৰাদেশিকৰণ পাম নে নাপাম এই অযুত প্ৰশ্নই আমাক ভাৰাক্ৰান্ত কৰি আছে। আমি ডিচেম্বৰৰ 30 তাৰিখৰ দিনাখনে শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰলৈ গৈছিলোঁ, 31 তাৰিখে ৰাতিপুৱা, আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ তেখেতৰ বাসভৱনত আমি তেখেতক লক্ষ্য কৰিছিলোঁ আৰু কথা পাতোঁতে তেখেতে আমাক এটা কথা জানিব দিছিল যে আমাৰ যিমানবিলাক আখোৱা এই আখোৱাবিলাক বিবেচনাধীন হৈ আছে। আইনখনৰ মানে যিটো গেজেট নটিফিকেশ্যন হ'ব লাগে এই গেজেট নটিফিকেশ্যনৰ কাম চলি আছে। কিছু ধৈৰ্য ধৰিবৰ কাৰণে আমাক আহ্বান জনাইছিল। সমান্তৰালভাৱে কিন্তু তেখেতে এটা কথা কৈছিল যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পৰা প্ৰত্যেক বছৰৰ জানুৱাৰী মাহৰ প্ৰথম দিনাখনে সংবাদ মেল পাতি অসমৰ ৰাজ্যক কিছু ভাল খবৰ দিয়ে আৰু আমাকো এনেও ভাল খবৰ এটা দিব পাৰে, দিয়াৰ সম্ভাৱনা আছে বুলি শিক্ষামন্ত্ৰী মহোদয়ে আমাক জানিব দিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ এই বিষয়টোত মুখ্যমন্ত্ৰী মহোদয়ে কোনো বক্তব্য ৰখা নাই। কেৱল মাত্ৰ প্ৰাদেশিকৰণৰ অৰ্থাৎ যিমানকেইখন তেওঁলোকৰ চৰকাৰৰ দিনত আইন আনিলে তাৰ ভিতৰত প্ৰাদেশিকৰণৰ আইনখনো আনা বুলি তেওঁ উল্লেখ কৰিলে। কিন্তু এই আইনখনৰ জৰিয়তে আৰু ইতিমধ্যে আমি জানো যে আইনখন যথেষ্ট আশাপূৰ্ণভাৱে সংশোধনী বিধেয়কখন বিধানসভালৈ আনিছিল আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়ে, আৰু এই সংশোধনী এই বিধেয়কখনৰ ওপৰত মানে বিভিন্ন ধৰণৰ বিৰোধী দলৰে হওক শাসকীয় দলৰে হওক আৰু আমি নিজেও সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই বিধানসভাত এই বিলখন মানে আলোচনাৰ আগমুহূৰ্ততো শিক্ষামন্ত্ৰী মহোদয়ক আমি বিনম্ৰভাৱে আহ্বান জনাইছিলোঁ যে তেখেতে যেনেধৰণে বিধেয়কখন বিধানসভাত উপস্থাপন কৰিছে তাৰ বিশেষকৈ আমাৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ইউডাইছৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা যিটো 5% লাগে এই আটাইবিলাক দিশত আমি যিমানখিনি সংশোধন বিচাৰিছিলোঁ আৰু যিখিনি বঞ্চিত শিক্ষক অৰ্থাৎ প্ৰাদেশিকৰণৰ পৰা বাদ পৰি যোৱা শিক্ষকসকল এই যিখিনি অন্ততঃ কৰ্মৰত হৈ আছে এই আটাইখিনিকে বিশেষকৈ কলেজৰ 4 নম্বৰ পোষ্ট, হাইস্কুলৰ লেফ্ট আউট, ড্ৰপ আউট বা লেট জইনিং, লেট এনৰলমেণ্টৰ কাৰণে বাদ পৰা বা এনেকুৱা বিভিন্ন ধৰণৰ যিমানখিনিয়ে এতিয়াও কৰ্মৰত হৈ আছে, ছিনিয়ৰ ছেকেণ্ডাৰীত আছে কিছু, এই আটাইবিলাকে বা ME স্কুলৰ যিখিনি শিক্ষকক অন্যায়ভাৱে বঞ্চিত কৰা হৈছিল, 3জনক প্ৰাদেশিকৰণ কৰি 2জনক বাদ পৰা 3জনক বাদ কৰি থৈ দিছিল, এই আটাইবিলাকক অন্ততঃ আওতাত আনিব লাগে বুলি আমি দাবী জনোৱাৰ পিছতো কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত এই বিষয়ত তেওঁ সম্পূৰ্ণ বিপৰীত মন্তব্য আৰু তেওঁৰ ভাষণত আমি গম পালোঁ যে চৰকাৰখনৰ মানে আইনখন শিথিল কৰি সকলোকে ন্যায্যতা দিয়াৰ সদিচ্ছা তেওঁলোকৰ নাই। এই কথাখিনি আমি সকলোৱে গম পাইছোঁ। কিন্তু তথাপিতো আমি আশাবাদী। আমি দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সমাজৰ প্ৰতিটো স্তৰৰ মানুহক চুই যোৱাকৈ বিভিন্ন ধৰণৰ আঁচনি তেখেতে প্ৰস্তুত কৰিছে। আঁচনিৰ জৰিয়তে মানুহবিলাকক উপকৃত কৰিছে। কিন্তু একমাত্ৰ আমি অসমত অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী আৰু এই বঞ্চিত শিক্ষক কৰ্মচাৰীসকল কেৱল মাত্ৰ বঞ্চিত হৈ আছোঁ। আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমি আশাবাদী, যদিও সময় একেবাৰে কম, চৰকাৰে এতিয়া পৰ্টেল এটা খুলি দিম বুলি কৈছে কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই বা তাৰ কাৰণে কিন্তু বিভাগীয়ভাৱে কোনো ব্যৱস্থাও লোৱা নাই আমি গম পোৱা মতে। গতিকে পৰ্টেল কেতিয়া খুলিব, আমাৰ
স্কুলবিলাকে কেতিয়া পৰ্টেলত মানে এপ্লাই কৰিব, তাৰপিছত বাছনি কেতিয়া হ'ব, এই গোটেই প্ৰক্ৰিয়াটো মানে কেতিয়া আৰম্ভ হ'ব, এই কথাবিলাক লৈ আমি সন্দিহান। গতিকে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ অন্তৰ্গত বা আমাৰ পৰা ফাটি গৈ 2জনে 4জনে 5জনে লোক লাগি কৰা যিমানবিলাক সন্থা আছে, এই আটাইবিলাকক এটা আহ্বান জনাইছোঁ যে আপোনালোক সকলো সাজু হৈ থাকক, মানসিকভাৱে প্ৰস্তুত হৈ থাকক, আৰু আমি একত্ৰিত হৈ থাকিব লাগিব। আৰু দেখিছোঁ, আৰু এই সময়ত আমি আন্দোলন কৰাৰ কোনো প্ৰাসংগিকতা নাই। আমি চৰকাৰক আকৌ আহ্বান জনাম, এই ভিডিঅ'টোৰ যোগেদি ইতিমধ্যে